আজি আমাৰ গৌৰৱৰ জুবিন আজি আমাৰ মাজত নাই, আজি চিৰবিদায় লৈ গ'ল আৰু কেতিয়াও দেখা নাপাম। এইটো ক্ষেত্ৰত কি কয়? মই ৰাতি টোপনি যোৱাৰ আগতে মই জুবিনৰ এটা হ'লে মই গান শুনি মই ৰাতি টোপনি যাওঁ। চাওক কেনেকুৱা জুবিন দৰ্শক ৰাতি টোপনিৰ সময়ত যি সময়ত গান শুনি যায়, এয়া হ'ল জুবিনৰ ভক্ত। আৰু এজন দৰ্শকৰ ওচৰত মই যাবলৈ চেষ্টা কৰিছে। আপুনি জুবিনৰ বিষয়ে কি কয়? আমাৰ মাজত আজি জুবিন নাই, জুবিন নাই। জুবিন হ'ল আমাৰ ইমান ডাঙৰ গায়ক, তেওঁজন আমাৰ এৰি যোৱা নাই, তেওঁৰ জীৱনভৰ আমাৰ মাজত থাকিব, আমাৰ মাজত জীয়াই আছে, থাকিব আৰু আছে মানে থাকিবই। তেখেতৰ গান যেতিয়ালৈকে আছে জুবিন আমাৰ মাজত আছে। সকলোৱে হাত চুপ কৰি দিয়া এটা সদায় আমাৰ মাজত অমৰ হৈ থাকিব, সদায় অমৰ হৈ আমি দেশবাসীক এটা কথা ক'ব খুজিছোঁ যে জুবিন যিটো কামত মানে যেনেকুৱা কাম চাম কৰিছে মানে জাতি ধৰ্ম নাই, জুবিন দাৰ মানে দেশৰ কাৰণে যিমানখিনি ভাল কাম কৰিছে, যিমানখিনি মানে পৰামৰ্শ দিছে আৰু যিমান গায়ক আমি পোৱা নাই, এনেকুৱা গায়ক পোৱা নাই, এনেকুৱা গায়ক আমি জীৱনত পোৱা নাই আৰু জীৱনত নাপাম বুলি ভাবি আছোঁ। আৰু মই দৰ্শকৰ ওচৰত যাম পোনে পোনে আৰু এজন দৰ্শকৰ ওচৰত। আপুনি জুবিনৰ বিষয়ে কি ক'ব? আমাৰ জুবিনৰ বিষয়ে